নমস্কাৰ ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছে বিধায়ক অখিল গগৈৰ কেতিয়াবা যদি নামনিত কেতিয়াবা আকৌ উজনিত কেতিয়াবা উত্তৰ অসমত কেতিয়াবা বৰাকত অখিল গগৈৰ এই সাংগঠনিক তৎপৰতা কেৱল সভা বা সমাৱেশতেই শেষ হোৱা নাই প্ৰায় প্ৰতিখন সভাৰ সমান্তৰালকৈ অখিল গগৈৰ উপস্থিতিতে অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচী লক্ষণীয়ভাৱে প্ৰতিখন সভালৈ জনতাই আগবঢ়াইছে ব্যাপক সমৰ্থন সেইদৰে ৰাইজৰ দলত যোগদান কৰা লোকৰ সংখ্যাও অতিকৈ ঈৰ্ষণীয় দিনে দিনে অসমৰ চুকে কোণে বৃদ্ধি পাইছে ৰাইজৰ দলৰ সদস্যৰ সংখ্যা এই ক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সাংগঠনিক তৎপৰতা লেখত লবলগীয়া বৰ বেছি দিন নহয় শেহতীয়া 10টা দিন যদি লক্ষ্য কৰা হয় তেতিয়াই পৰিস্ফুট হৈ পৰে এই কথা বিগত 10টা দিনত কি কৰিলে অখিল গগৈয়ে বিগত 12 ডিসেম্বৰত অখিল গগৈ উপস্থিত আছিল সোণাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অখিল গগৈৰ উপস্থিতিত প্ৰায় শতাধিক ৰাইজে যোগদান কৰে ৰাইজৰ দলত ইয়াৰ পৰৱৰ্তী দিনা অৰ্থাৎ 13 ডিসেম্বৰত অখিল গগৈ উপস্থিত থাকে শিৱসাগৰত ৰাইজৰ দলৰ নেতা কৰ্মীৰ মাজত অনুষ্ঠিত ৰাজনৈতিক কৰ্মশালা অনুষ্ঠানত অংশগ্ৰহণ কৰে অখিল গগৈয়ে ইয়াৰ পাছত 14 ডিসেম্বৰত গোলাঘাটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অখিল গগৈয়ে ৰাইজৰ দলৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰ্মী সভাৰ সমান্তৰালকৈ যোগদান কাৰ্যসূচীও অনুষ্ঠিত হয় আৰু ইয়াতে প্ৰায় অৰ্ধ শতাধিক লোকে অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে 15 ডিসেম্বৰত পুনৰ শিৱসাগৰৰ বিভিন্ন স্থানত অনুষ্ঠানত অংশ লয় ৰাইজৰ দলৰ সভাপতিজনে 16 ডিসেম্বৰত অখিল গগৈ উপস্থিত হয় তিনিচুকীয়াত তাতে ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচীত সকলোকে যোগদান কৰে 17 ডিসেম্বৰত অখিল গগৈ নৱগঠিত মাকুম বিধানসভা সমষ্টিত উপস্থিত হয় ইয়াতে অখিল গগৈৰ উপস্থিতিত কংগ্ৰেছ আপ অসম জাতীয় পৰিষদৰ বহু সংখ্যক নেতাকৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে 18 ডিসেম্বৰতো ডিব্ৰুগড়ত ৰাইজৰ দলৰ সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় শতাধিক লোকে 18 ডিসেম্বৰতো যোগদান কৰে ৰাইজৰ দলত 19 ডিসেম্বৰত ৰাজনৈতিক কৰ্মশালাৰ লগতে ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় দুলিয়াজানত 300ৰো অধিক লোকে ৰাইজৰ দলত যোগদান কৰাৰ কথা সদৰি কৰে দলটোৱে উজনিত অখিল গগৈয়ে ব্যাপক সাংগঠনিক তৎপৰতা প্ৰদৰ্শন কৰি 20 ডিসেম্বৰত উপস্থিত হয় উত্তৰ অসমত ধেমাজিৰ চিচিবৰগাঁও সমষ্টিৰ শ্ৰীপানীত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে অখিল গগৈয়ে আৰু তাৰ পাছত 21 ডিসেম্বৰ অৰ্থাৎ আজি তেজপুৰত উপস্থিত হয় অখিল গগৈ আজিও ৰাইজৰ দলত যোগদান কৰে আপৰ শোণিতপুৰ জিলাৰ সভাপতিসহ জিলাখনৰ ৰঙাপাৰা সমষ্টি সমিতি ঢেকিয়াজুলি সমষ্টি সমিতি আৰু বৰচলা সমষ্টি সমিতিৰ সভাপতি সকলোকে ধৰি প্ৰায় সকলো নেতৃত্বই এনেকৈ অখিল গগৈয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা মাৰাথন প্ৰচাৰেৰে অখিল গগৈয়ে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে চমক কাৰণ অখিল গগৈৰ লক্ষ্য 2026ৰ নিৰ্বাচন এই নিৰ্বাচনত যিকোনো দলে চৰকাৰ গঠন কৰিবলৈ ৰাইজৰ দলৰ সহায় লৈহে চৰকাৰ গঠন কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি শক্তি বৃদ্ধি কৰাত নামি পৰিছে ৰাইজৰ দল তথা অখিল গগৈ এই লক্ষ্যত ৰাইজৰ দল উপনীত হ'ব পাৰিবনে এয়া সময়তে হ'ব অতিকৈ লক্ষণীয়